জীৱনত কেতিয়াও স্বাৰ্থপৰ মানুহৰ লগত সম্পৰ্ক নাৰাখিবা, কাৰণ তেওঁলোকে সম্পৰ্কৰ মূল্য বুজি নাপায়। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে মানুহৰ লগত আপোন হোৱাৰ অভিনয় কৰে। বাল্টি এটাত পানী যিমানেই নাথাকক কিয়, তাৰ পৰা পানী খালী কৰিবলৈ সামান্য ফুটা এটাই যথেষ্ট। ঠিক তেনেকৈ জীৱনটো যিমানেই সুন্দৰ নহওক কিয়, ধ্বংস হ'বলৈ সামান্য ভুল এটাই যথেষ্ট। প্ৰয়োজন শেষ হ'লে মানুহৰ ব্যৱহাৰ সলনি হৈ যায়। ভৰিত লগা আঘাতবোৰে সাৱধানে খোজ কাঢ়িবলৈ শিকায়, আৰু মনত লগা আঘাতবোৰে শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকায়। ঈশ্বৰে যিটো দিয়ে সেইটো কোনেও কাঢ়ি নিব নোৱাৰে, আৰু যিটো কাঢ়ি নিয়ে সেইটো কোনেও দিব নোৱাৰে। শাৰীৰিক আকৰ্ষণে সম্পৰ্ক কেতিয়াও জীয়াই ৰাখিব নোৱাৰে। সম্পৰ্কক জীয়াই ৰাখিবলৈ প্ৰয়োজন হয় বিশ্বাস, মৰম, ভালপোৱা আৰু ইজনে আনজনক বুজি পোৱা। জীৱনত এনেকুৱা এজন থাকে যাক পাবলৈ ভাগ্যও নাথাকে আৰু তেওঁক পাহৰিবলৈ শক্তিও নাথাকে। দূৰত্ব যিমানেই নাথাকক কিয়, বিশ্বাস আৰু গুৰুত্ব থাকিলে কোনো সম্পৰ্কই ভাঙি নাযায়। বাস্তৱতা মানে হ'ল নতুন মানুহ পালে পুৰণা মানুহৰ আদৰ কমি যায়। মানুহৰ মুখৰ ভাষা যেতিয়া অসহায় হৈ যায়, তেতিয়া চকু পানীয়েও কথা কয়। কিছুমান মানুহ হৃদয়ত থাকে কিন্তু কপালত নাথাকে। হৃদয়ত থকাৰ প্ৰমাণ মাজে মাজে চকু পানীয়ে দিয়ে। কাৰোবাক কষ্ট দি চৰি কোৱাটো বহুত সহজ, কিন্তু নিজেই কষ্ট পাই আনক ক্ষমা কৰি দিয়াটো বহুত কঠিন। মানুহে পৃথিৱীত সকলো বস্তু দেখা পায়, কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে। জীৱনৰ প্ৰকৃত সোৱাদ একাকিত্বৰ মাজেৰেহে পোৱা যায়, যদি সেইটো উপভোগ কৰাৰ ধৈৰ্য থাকে। তাক কেতিয়াও যাব নিদিবা যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাকেই ভাল পাই থাকে। সুখৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱনটো নষ্ট নকৰিবা, কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ। পৃথিৱীৰ সকলোতকৈ ভয়ানক বেমাৰটো হৈছে চিন্তা, যিটো লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ লৈ যায়। যেতিয়া সৰু আছিলোঁ তেতিয়া বহুত চিঞৰিছিলোঁ কিবা এটা পোৱাৰ বাবে। এতিয়া ডাঙৰ হৈছোঁ, যিটো পচন্দ সেইটো পাহৰাৰ কাৰণে। ৰূপ বেয়া হ'লেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি, কিন্তু চৰিত্ৰ বেয়া হ'লেও তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি। তিনিটা বস্তু জীৱনত কেৱল এবাৰহে পোৱা যায়: পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তুৱে কাকো অপেক্ষা নকৰে: জন্ম, মৃত্যু আৰু সময়। কেতিয়াও মহিলাৰ বয়স আৰু পুৰুষৰ দৰমহা নুসুধিবা, কাৰণ এগৰাকী মহিলাই কেতিয়াও নিজৰ বাবে জীয়াই নাথাকে, আৰু এজন পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। আত্মহত্যা নহয়, সদায় স্মৃতি হত্যা কৰা, তেতিয়া সুখী হৈ জীয়াই থাকিব পাৰিবা। যেতিয়া তুমি তোমাৰ চিন্তাধাৰা ডাঙৰ কৰি ল'বা, তেতিয়াৰ পৰা ডাঙৰ ডাঙৰ মানুহে তোমাৰ কথা ভাবিবলৈ আৰম্ভ কৰি দিব। পৰিৱৰ্তনে কেৱল মানুহৰ আচৰণে সলনি নকৰে, মানুহৰ চিন্তাধাৰাও যথেষ্ট সলনি কৰি দিয়ে। যদি তুমি সপোন দেখিব পাৰিছা, তেন্তে তুমি সেই সপোন ফলিয়াবও পাৰিবা। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটি লাইক কৰি দিব, আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।